এই আছিলে এফালে তিলিকি আছিল, এফালে আমাৰ ছোৱালী আছিল, এফালে আমাৰ খুৰী আছিল আৰু আহিলোঁ মন্দিৰ ভাগত ধুনীয়াকৈ ভিতৰত সোমাই চালোঁ। যিহেতু নিৰামিষ ভাত লোৱা আছে, এফালে ভাত দিছে এনেকৈ দালি ভাজি চাটনি পাত ধুই লৈ আৰু এফালে পানী বটল দুটা লৈ লোৱা আছে। যিহেতু আমি এটা চাইকেল ৰাইড কৰি আছোঁ আৰু ৰাইডটো হৈছিলে যে আমাৰ গহপুৰ হাৱাজানৰ পৰা নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ হৈ গুৱাহাটী কামাখ্যা মন্দিৰ অম্বুবাচী মেলা উপলক্ষে। যিহেতু এতিয়া অম্বুবাচী মেলা সময় আৰু নীলাচলৰ বুকু এটা উখল মাখল পৰিৱেশ, সেয়েহে ভাবিছোঁ আপোনালোকক আমাৰ ভিডিঅ'সমূহ জৰিয়তে দেখুওৱা যাম। আৰু ওলাই আহিছিলোঁ আমি প্ৰায় আজি হৈছে আমাৰ 4 নম্বৰটো দিন ৰাইডৰ। আৰু আজি আমি আছোঁ নগাঁৱত তেলীয়াগাঁৱত, মানে মহামৃত্যুঞ্জয় মন্দিৰ একেবাৰে কাষতে আছোঁ। আৰু আজি ফাইনেলি আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আমি দ্বিতীয় পাছলৈ প্ৰথম আমি নাগশংকৰ সোমালোঁ, আজি দ্বিতীয়তে নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ উপভোগ কৰিম। আৰু সেয়া হৈছে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ। আৰু যোৱাকালি থাকিলোঁ আমি নগাঁও তেলীয়াগাঁও, ইয়াতে থাকিলোঁ মানে। আৰু যোৱাকালি যিহেতু আমি তেলীয়াগাঁৱত থাকিলোঁ মানে এইফালে আমাৰ ভণ্টি এজনী আছিলে ধুনীয়াকৈ, আৰু এইফালে টিকলি এজনী আছিলে, আৰু এইগৰাকী আমাৰ মেইন ভণ্টি বহুত লাজ কৰে। কি হ'ল মুখখন দেখুওৱা, পূৰা বহুত লাজ কৰিয়া ছোৱালী দেই, পূৰা মজাকৈ তেলীয়াগাঁৱত থাকি বহুত বেছি ভাল লাগিল। লাজ কৰিছা যে কেলৈ ভিডিঅ' এনেই আকৌ ৰিল পূৰা ধামাকাকৈ বনাই থাকে, যিয়ে নহওক কেমেৰা দেখিলে সকলো লাজ কৰে। আৰু এতিয়া গৈ আছোঁ আমি ক'ত যাম? ইহঁতৰ ঘৰৰ ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আছে, ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ উপভোগ কৰোঁগৈ। তাৰপৰা যাম কামাখ্যা মন্দিৰত। আজি হয়তো চাগে ৰহা টাইগেট আছে, ৰহা পাবগৈ পাওঁ, দেৰি হৈ গ'ল, বৰষুণ দি আছে যিহেতু এইকেইদিন আমি আহোঁতে। কিবা ক'বানে নকোৱা? মজাকৈ বলক যাওঁ মৃত্যুঞ্জয় মন্দিৰ। আৰু এইফালে ধুনীয়াকৈ তেলীয়াগাঁৱত আছোঁ, তেলীয়াগাঁৱৰ পৰা ওলাই দিওঁ। আৰু এইফালে মানে যোৱাকালি ভাইটিৰ লগত থাকিলোঁ, ই বহুত লাজ কৰে। ভাইটিৰ লগত আমি আগৰ পৰাই চিনাকি, ভাইটিৰ ঘৰত থাকিলোঁ বহুত ধুনীয়াকৈ, বহুত বেছি ভাল লাগিল। বেয়া পালা যদিও নাজানো, পূৰা মজাকৈ মৃত্যুঞ্জয় মন্দিৰ কেই কিলোমিটাৰ হয়? 10 কিলোমিটাৰ হয় না? ধুনীয়াকৈ থাকিবা আৰু দেই, আমি মানে মই আহিয়ে থাকোঁ হয় মজাকৈ। সেইফালে এইও আছিলে, সেইফালে তিলিকি আছিল, এইফালে আমাৰ ছোৱালী আছিল, এইফালে আমাৰ খুৰী আছিল, এইফালে ভাইটি এইফালে মোৰ ভিডিঅ' চাই থাকে পূৰা মজাকৈ, হাঁহিটো মৰম লগা দেই। আৰু এইফালে বৌ আছিলে, বাকী ভাল খুৰী দিওঁ বৌ মোৰ মনত যি আছে তাকে মাতিছোঁ আৰু। বাকী এইফালে খুৰা বহিব, প্ৰায় গৈ থাকোঁ আমি ইয়াৰ পৰা। এতিয়া তেলীয়াগাঁৱৰ পৰা ওলাই দিওঁ আজি ৰহালৈকে। আৰু মানে তেলীয়াগাঁও বুলিবলৈ সেই দলংখনে বিখ্যাত হয়। ইয়াত এখন ডাঙৰ প্ৰকাণ্ড দলং আছে তেলীয়াগাঁও, যিসকলে চাই আছে ভিডিঅ'টো হয়তো গম পায়। এইখনে আছে দলংখন, মানে তেলীয়াগাঁও দলং বুলি ক'লে গাড়ীত আহিলেও ইয়াতে নমাই দিয়া হয়, যিহেতু মই ভাইটি ঘৰলৈ আহি থকা হয়। আৰু গৈ আছোঁ ধুনীয়াকৈ ইয়াৰ পৰা। বাটত যিমানখিনি হয় ভিডিঅ'টোৰ জৰিয়তে দেখুওৱা থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব পৰা। বৰষুণ দিছিলে যাতে গছ ভাগি। এইফালে আমি আহি পালোঁহি শংকৰদেৱ বিদ্যা নিকেতন পুৰণি গুদাম ধুনীয়াকৈ। আৰু এইফালে কি হৈ গ'ল মানে, যিহেতু যাদৱবোৰ মোৰ লগত আহিছে, ইয়াৰ চাইকেলখন অলপমান দিগদাৰ হৈছে। কি হৈছে? অলপ ছিগি গৈছে ন, মানে মদগাখন নটটো হেৰাই গ'ল, বাটত বান্ধিবলগীয়া হ'ল। এনেকুৱা সৰু সুৰা প্ৰব্লেম দি আছে। মোৰখন বাৰু ভগৱানে কোৱাত এতিয়ালৈকে একো হোৱাগৈ নাই। আৰু যদি পেজ চেজ ওলাই ধুনীয়াকৈ কি হয় বাৰু মই আপোনালোকক নেক্সট ভিডিঅ'টোত ক'ম বাৰু। যদি আমি চাইকেল আনোতে লগত কি আনিছোঁ সামগ্ৰী, সকল চাইকেলত যিহেতু বহুতখিনিয়ে প্ৰয়োজন হয়। যি নহওক নেক্সটটো ভিডিঅ'ত ক'ব লাগিব। আজি যিহেতু এইটো ভিডিঅ'ত সময়ো নহ'ব ক'বলৈ, এতিয়া আমি যাম মহামৃত্যুঞ্জয় মন্দিৰ। ইয়াৰ চাইকেলো ঠিক হৈ গ'ল। আৰু আছিলোঁ শংকৰদেৱ বিদ্যা নিকেতন পুৰণি গুদাম, গৈ আছোঁ এতিয়া বলক। আহি পালোঁহি মহামৃত্যুঞ্জয় মন্দিৰলৈ যাওঁ, বাটটো ধুনীয়াকৈ যাওঁ। ইয়াৰ পৰা 2-3 কিলোমিটাৰমান হ'ব, এনেকৈ সোমাই যাওঁ। এইফালে যাব লাগিব, আগেদি বাট এটা আছে, আগেদি গ'লে অলপমান দূৰ হয়। আমি এইফালে সোমাই গৈ আগেদি ওলাই যাম ধুনীয়াকৈ, বলক এইফালে সোমাই যাব লাগিব এতিয়া। মজাকৈ পাইছোঁহি আৰু মহামৃত্যুঞ্জয় মন্দিৰ। ধুনীয়াকৈ সোমাই মহামৃত্যুঞ্জয় মন্দিৰ ভাগলৈ। আৰু ইমান ধুনীয়া পৰিৱেশ চাওকচোন, যিহেতু এতিয়া হৈছে খেতি পথাৰ দিন নহয়নে বাৰু। খেতিয়কে ধুনীয়াকৈ পথাৰত খেতি কৰিছে আৰু কৃষকে হাল বাইছে, ইমান ধুনীয়া লাগিছে চাই মেলি। এইফালে লগত এইফালে যাদৱ ভাই পূৰা মজাকৈ ফিলিংছটো কোৱা, একদম মজা। মানে যিটো যিমানে ওচৰত আছোঁ সিমানে গান চিংখা আহিছে মানে। চাওকচোন কিমান কষ্ট কৰি আহি আমাৰ এতিয়া প্ৰথম যিহেতু আমি চতিয়া নাগশংকৰ বাছি লৈছিলোঁ, দ্বিতীয়তে আছিলে আমাৰ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও, তৃতীয়তে আছে মা কামাখ্যা মন্দিৰ। আহি থাকোঁতে বেছিয়ে ভাল লাগিছিল, কিন্তু এতিয়া যিহেতু পাবহি হৈছোঁ ন, কিবা এটা অলপমান দুখ মন লাগিছে, যিহেতু আমি মৃত্যুঞ্জয় মন্দিৰ ইমান উৎসাহ এটা কৰি আহিছিলোঁ। যিয়ে নহওক আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত ফাইনেলি আজি পাইছোঁহি আৰু মহামৃত্যুঞ্জয় মন্দিৰ। চাই থাকক ভিডিঅ'টো শেষৰ ভাগলৈকে। চাওকচোন এইফালে ইমান ধুনীয়া পথাৰ। আৰু ব'লক যাওঁ মৃত্যুঞ্জয় মন্দিৰত লগ পাই আছোঁ। হৰ হৰ মহাদেৱ। মোৰ মৰমৰ মহাদেৱৰ ভক্তসকল, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ নিৰত লৈ মই গহপুৰ হাৱাজানৰ পৰা চাইকেল ৰাইড কৰি আৰু ফাইনেলি আহি পালোঁহি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত।
যিহেতু আমাৰ এইটো কাৰ্যসূচী আছিল প্ৰথমতে আমাৰ নাগ শংকৰ আছিল চতিয়া, দ্বিতীয়তে আছিল নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আৰু তৃতীয় স্থান আছিল আমাৰ গুৱাহাটী কামাখ্যা মন্দিৰ অম্বুবাচী মেলা উপলক্ষে। আৰু আপোনালোকৰ মৰম আশীৰ্বাদে ফাইনেলি আজি 4 নম্বৰ দিনটোত উপস্থিত হৈছোহি মহামৃত্যুঞ্জয় মন্দিৰ। ব'লক যাওঁ ধুনীয়াকৈ মৃত্যুঞ্জয় মন্দিৰ ভাগ উপভোগ। এইফালে মন্দিৰত যোৱাৰ আগত ধূপ চাকি ধুনীয়াকৈ লৈ লওঁ, ধূপ চাকি লৈ লওঁ মানে এইফালে বাইদেউ দোকানতে লৈ লৈছোঁ। আৰু কেইটকা প্লেট এখন 150 টকা হ'ব, এখন 200 টকা হ'ব। 150-200 টকা ন? আমি কাম এটা কৰক, আমাৰ ইমানকৈ নালাগে, ধূপ দিয়ক আৰু চাকি দিয়ক। চাকি মানে আপোনাৰ এইবোৰ সৰু সৰু চাকি বাৰু, অলপ ডাঙৰ চাকি নাই নেকি ইয়াতকৈ? তেল চাকি দিয়ক নহয়, ইমান ডাঙৰ সৰু চাকি নালাগে, এইখন কিমান টাইম জ্বলিবনো? অলপ ডাঙৰ চাকি দিয়ক। তেল চাকি ধুনীয়াকৈ ধূপ চুপ লৈ লৈছোঁ আৰু ইমানখিনি আমাৰ প্ৰয়োজন নাই, ভগৱানেতো বিচৰা নাই ইমানখিনি বস্তু। তেনেহ'লে যাম ধুনীয়াকৈ ধূপ চাকি লৈ ল'লোঁ, 2 গছ চাকি 2 গছ ধূপ। আৰু এইফালে আজি মানুহ চাওকচোন কিমান আহিছে। আৰু যাওঁ ব'লক মন্দিৰৰ ভাগত ধুনীয়াকৈ সোমাই। আৰু এইফালে ধুনীয়াকৈ চেণ্ডেলযোৰ খুলি ল'লোঁ, যিহেতু ইয়াতে ধুনীয়াকৈ চেণ্ডেল খোলা জেগা আছে। আৰু এইফালে যাদৱ ভাই ধৰিব দিছোঁ, 2 গছ চাকি 2 গছ ধূপ ধুনীয়াকৈ জ্বলাওঁগৈ। এইফালে ধুনীয়াকৈ পুখুৰী আছে চাওকচোন, মাছ ওলাই আছে, মানে সকলো ৰাইজে মাছ উপভোগ কৰি আছে। আমি যাওঁ মন্দিৰৰ ভিতৰত ব'লক। চাকি জ্বলোৱা ঘৰ মানে মন্দিৰৰ কাষতে আছে, মৃত্যুঞ্জয় মন্দিৰৰ কাষতে। সেইফালে নামঘৰৰ নিচিনা এভাগ আছে আৰু এইফালে হেলিপেড আছে। যিসকল মন্দিৰত আহিছে মানে মৃত্যুঞ্জয় মন্দিৰ ভাগত, তেওঁলোকে হয়তো দেখিছে। প্ৰথমতে আমি যাওঁ, এতিয়া চাকি গছ জ্বলালোঁ। তাৰপৰা আজি ৰহাত যিহেতু পাবগৈ লাগিব, সময়ো হৈ আহিছে লাহে লাহে, ইয়াৰ পৰা অলপমান সোনকালে ওলাব লাগিব। আৰু এইফালে চাওকচোন সকলোৱে চাকি জ্বলোৱা জেগা, কিমান ধুনীয়াকৈ চাকি জ্বলোৱা জেগা আছে ইয়াত। আমি জ্বলাই লওঁ, এটা জ্বলাওঁ। আৰু এইপিনে ধুনীয়াকৈ চাকি গছ জ্বলাই ল'লোঁ, লগতে সকলোৱে ভালৰ কাৰণে প্ৰাৰ্থনাও কৰি ল'লোঁ। আৰু এইফালে চাওকচোন সকলো ভক্তপ্ৰাণী ৰাইজে মানে ইয়াত ফুল চুল তেনেকৈ দিছে পুৰা ধুনীয়াকৈ মহাদেৱৰ নামত। আৰু এইপিনে আমি ধুনীয়াকৈ চাকি তাকি জ্বলাই ল'লোঁ, ধূপ চাকি জ্বলাই আহিলোঁ মানে অলপমান মন্দিৰ ভাগত সোমাই যাওঁ, মেইন ভাগত। আৰু এইফালে চাওক কিমান ধুনীয়া ধুনীয়া মাছ কাছ ওলাই আছে। এইটো কাছ দেখিছে, মানে এইফালে ৰাইজে কিবা কিবি দিছে খাবলৈ, সেইফালে ওলাই আছে ধুনীয়াকৈ। এইফালে পূৰা ধুনীয়াকৈ সকলোৱে দি দিছে। আৰু এইফালে কাছ আৰু আহিলোঁ মন্দিৰ ভাগত, ধুনীয়াকৈ ভিতৰত সোমাই চালোঁ। যিহেতু তাত কেমেৰা এলাও নাই, সেয়েহে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু যিহেতু ওখ হয় ন, নামিলোঁ। তলত আছে বাৰু যি নেকি কেমেৰা এলাও নাই জেগাটো, তাত ধুনীয়াকৈ চাই মেলি আহিলোঁ। আৰু এইফালে ফুলনিখন চাওকচোন, অলপমান দেখুৱাই দিছোঁ মহামৃত্যুঞ্জয় মন্দিৰত। আৰু আমি ইয়াৰ পৰা অলপমান সোনকালে ওলাই দিওঁ, সেয়া আছে ফুলনিখন। ব'লক ওলাই দিওঁ ইয়াৰ পৰা ধুনীয়াকৈ। আৰু মন্দিৰৰ পৰা ওলাই দিলোঁ। এইফালে চাওকচোন কুকুৰকেইটা ইমান ধুনীয়াকৈ শুই আছে, একেই কালাৰ দেখিছে, বহুত বেছিয়ে মৰম লাগিছে। আৰু কুকুৰ যিসকলে ভাল পায় কমেণ্ট কৰিব, মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ। মজাকৈ শুই আছে। আমাৰ চাইকেলকেইখনো আগত আছে। ঐ থালকেইখন দি দে, থালখন ক'ত লৈছিলোঁ আমি? থালখন দি দিব কৈছে তাক। মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আহিলোঁ বৰঘাট, মানে ইয়াৰ পৰা ৰহালৈ আৰু 17 কিলোমিটাৰমান আছে। যিহেতু আমি য'ৰ পৰা আহিছোঁ ন, তাতে খাই আহা। আৰু মন্দিৰৰ পৰা আহোঁতে এনেকৈ ভোক চোক লাগিলে, সেইফালে খাই চাং সোমাইছোঁ। এনেকৈ ভাত অৰ্ডাৰ দিছোঁ, মানে নিৰামিষে খাই আছোঁ যিহেতু, ভাতটো খাই লওঁ। খাই মেলি আকৌ আজি যিহেতু ৰহা পামগৈ ন, আৰু ওলাও দেৰি হ'ল, মানে কথা চথা পাতোঁতে গুচিয়ে গ'ল, মানে ফ্ৰী নিচিনাকৈ থাকিলোঁ। যিহেতু ভাইটি ঘৰতে আছিলোঁ ন, সেয়ে পৰা মজাকৈ ভাতটো এইফালে দিছে। এইফালে ভাতটো দি দিলে, যিহেতু নিৰামিষ ভাত লোৱা আছে। এইফালে ভাত দিছে, এনেকৈ দালি ভাজি চাটনি পৰা ধৰি লৈ, আৰু এইফালে পানী বটল 2টা লৈ লোৱা আছে। এনেকৈ খাই লওঁ, খাই বৈ যিমানখিনি পাৰোঁ দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। হয়তো বহুতে ভাবিছে চাগে গহপুৰৰ হাৱাজানৰ পৰা চাইকেল লৈ গুৱাহাটীলৈ যোৱাটো বহুত সহজ বুলি, যিসকলে ভাবিছে সহজ বুলি, এয়া চাওক হৈ ফাটি তেজ ওলাই গৈছে। আৰু চাইকেল মৰা মানুহে গম পাব, দেখিছেনে কিমান কষ্ট। যিয়ে নহওক ছাপোৰ্ট কৰি গৈ থাকিব, তেজটো ফটাটো সৰু। এইফালে ফাইনেলি আহি পাই গ'লেহি ৰহা টোল গেট। মানে আজিহে ইমান ৰাতিলৈকে আমি চাইকেল মাৰিছোঁ, যিহেতু আজি ক'ত থাকিম সেইটো সিদ্ধান্ত হোৱা নাই। মানে ৰাস্তা কিনাৰত ডিপু নে মন্দিৰ একোৱে পোৱা নাই। যদিহে মন্দিৰ পাওঁতো তাত থাকিমেই আজি। কাৰণ বাকী যিয়ে নহওক, এইফালে আমাৰ যাদৱ ভাই মজাকৈ ৰাতিয়ে হৈ গ'ল। এয়া হৈছে ৰহা টোল গেট, চাওক পূৰা মজা, কিমান ধুনীয়া লাগিছে পৰিৱেশটো, দেখিছেনে? গৈ থাকোঁ বাৰু ধুনীয়াকৈ। ফাইনেলি আহি পাই গ'লোহি ৰহা টাউন। মানে কি হৈ গ'ল, যিহেতু ভিডিঅ'টো বনাওঁতে কৈছিলোঁ আজি ৰহা ক'ত থাকিম, আৰু তেনেকৈ ভাবি থাকোঁতে মানে মোৰ এবছৰমানৰ আগৰে বন্ধু এজনৰ লগত চিনাকি আছিলে। আৰু তেওঁক ফোন কৰিলোঁ, তেনেকৈ মই ক'লোঁ যে আমি এনে গহপুৰৰ পৰা গৈ আছোঁ চাইকেল ৰাইড কৰি, আজি তোমালোকৰ তাতে থকা ব্যৱস্থাটো কৰা। আৰু ইও ধুনীয়াকৈ আমাক থকা ব্যৱস্থাটো কৰি দিলে।
ক'ত আছোঁ বাৰু নেক্সটটো ব্লগত গম পাব বহুত ধুনীয়া এটা জেগাত আছোঁ বাকী যি নহওক ধুনীয়াকৈ পালোঁ আহি পেলাই ফ্ৰেছ চেছ ধুনীয়াকৈ হৈ মেলি ভিডিঅ'টো শেষ কৰিছোঁ বাকী বহুত বেছি ধন্যবাদ ইমান দেৰিলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰি যাব এনেকৈ যাতে আমি সোনকালে গৈ গুৱাহাটী পাওঁগৈ আৰু এইফালে আমাৰ চাইকেল দুখনো ধুনীয়াকৈ সোমোৱাই দিলোঁ বাকী ইমানেই গুড নাইট